Hello my friends, welcome to my YouTube channel Partho Mess Loi. আজি যিবোৰ আপডেট লৈ মই আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ সেই আপডেটবোৰ আমাৰ লাইফৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় কিয়নো এই আপডেটবোৰ আমাৰ ডে টু ডে লাইফটো বহুত মানে ইফেক্ট কৰিব সেইকাৰণে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব ফাৰ্ষ্ট টু লাষ্ট প্ৰপাৰ ইনফৰমেশ্যনটো গেইন কৰাৰ বাবে আৰু যোনে ফাৰ্ষ্ট টাইম মোৰ ইউটিউব চেনেলত আহিছে মোৰ ইউটিউব ভিডিঅ'বোৰ চাই আছে যদি মোৰ ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ লাগে যে মই দিয়া ইনফৰমেশ্যনবোৰ আপোনালোকৰ কামত আহিব আগন্তুক দিনতে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যেন আগন্তুক দিনতো মোৰ ভিডিঅ'জবোৰ চাব পাৰে সো ফ্ৰেণ্ডছ আজিৰ আপডেটবোৰ দিয়া আৰম্ভ কৰোঁ সো ফাৰ্ষ্ট আপডেটটো হ'ল আধাৰ কাৰ্ডক লৈ বিশেষ ঘোষণা কৰিছে ধুবুৰী প্ৰশাসনে যে তেওঁলোকৰ আধাৰ কাৰ্ড চেণ্টাৰবোৰক নিৰ্দেশনা জাৰি কৰিছে যে আধাৰ কাৰ্ডত নাম ভৰ্তিৰ কাম আকৌ আৰম্ভ কৰিব দিছে কিন্তু যিবোৰ আধাৰ কাৰ্ড চেণ্টাৰ কোৱাৰেণ্টাইন জোনৰ ভিতৰত পৰিছে তেওঁলোকৰ বন্ধ তেওঁলোকে কাম কাজ আৰম্ভ কৰিব নোৱাৰিব কিন্তু যিবোৰ মানে আধাৰ কাৰ্ড চেণ্টাৰ বাহিৰত আছে তেওঁলোকে 1 ঘণ্টাৰ ভিতৰত 10 জনতকৈ বেছি মানুহৰ নাম মানে আধাৰ কাৰ্ডৰ বাবে এপ্লিকেশ্যনটো ল'ব নোৱাৰিব মানে ইমান ভিৰ হৈ যাব কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি এখানে নিৰ্দেশনা দিয়া হৈছে কিন্তু ইয়াৰ লগত জড়িত আছে এটা ডাঙৰ ইনফৰমেশ্যন হ'ল আধাৰ কাৰ্ডটো এতিয়া সকলোৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব কিয়নো ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা গাড়ী মটৰ চলাই তেওঁলোকৰ চাৰ্টিফিকেট ওলোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন বস্তুৰ ক্ষেত্ৰত এতিয়া এটা বস্তু প্ৰযোজ্য হৈ আছে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড ওৱান নেশ্যন ওৱান পলিউশ্যন ফ্ৰী চাৰ্টিফিকেট এনেকুৱা হৈ আছে তো এটা দেশ তো এটা চাৰ্টিফিকেট তেনেকুৱা হৈ আছে তো গোটেই দেশৰ লগত যদি একেলগত কামখিনি কৰিব লাগে তেনেকুৱা হৈ আছে গোটেই চিষ্টেমটো তাৰ বাবে আধাৰ কাৰ্ডটো অত্যন্ত জৰুৰী সেইকাৰণে যাৰ আধাৰ কাৰ্ড নাই আপোনালোকে বনাই ল'ব নহ'লে আপোনালোকৰ গাড়ী মটৰ থাকিলেও আপোনালোকে পলিউশ্যন চাৰ্টিফিকেট বনাব নোৱাৰিব বা আপোনালোকৰ ৰেচন কাৰ্ড থাকিলেও আপোনালোকে ৰেচন নাপাব এইখিনি সমস্যাবোৰ দেখা দিব বৰ্তমানলৈ আৰু আগন্তুক দিনতো আৰু প্ৰচেছ ওলাবই সেইকাৰণে আধাৰ কাৰ্ডটো বনাই ল'ব এইটো হ'ল বহুত ইম্পৰ্টেণ্ট আপডেট আজি দ্বিতীয় কথা হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণখিনি বহুত মহিলাৰ মাফ কৰি দিয়া হ'ব বৰ্তমান ৰাজ্যৰ টোটেল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰিমাণ হ'ল 12,500 কোটি ঠিক আছে টকা কিন্তু ৰাজ্য চৰকাৰে বহুত বিবেচনা কৰাৰ পাছত এইটো কমাই আনিলে কিমানলৈ 8,250 কোটি টকা মানে ঋণ তেওঁলোকে প্ৰদান মানে মাফ কৰাৰ ব্যৱস্থা কি কৰিব এতিয়া কথাটো হ'ল কাৰ কৰিব যিসকল মহিলাৰ আৰ্থিক অৱস্থা খুব বেয়া তেওঁলোকৰ ঋণ ডেফিনেটলি চৰকাৰে মাফ কৰিব বুলি কৈছে এতিয়া যিবোৰ নিয়ম দিছে তাৰ মাজত পৰিলেহে কৰিব কিন্তু তাৰ লগত আৰু এটা ইনফৰমেশ্যন আছে যিসকল মহিলাৰ ঋণ মাফ হ'ব তেওঁলোকে কিন্তু আগন্তুক দিনতো মাইক্ৰ' ফাইনেন্সৰো ঋণ ল'ব নোৱাৰিব আৰু বেংকৰ পৰাও কোনো ঋণ ল'ব নোৱাৰিব এইটো কিন্তু এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ইছ্যু হয় এইবোৰ বস্তু অকণমান লক্ষ্য ৰাখি ল'ব ধ্যানত ৰাখিব যেতিয়া আপোনালোকে কামখিনি কৰিব মানে মাইক্ৰ' ফাইনেন্সৰ ঋণটো যেতিয়া আপোনালোকৰ মানে চৰকাৰে ঘূৰাই দিব তাৰ প্ৰতি অকণমান কৰিব এপ্লাই কৰাৰ আগত ভাবি ল'ব কথাবোৰ এইটো হ'ল আপডেট তৃতীয় আপডেটটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ক্ষেত্ৰত কি হৈছে তেওঁলোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত এপ্লাই কৰা ডেটটো বঢ়াই দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 31 তাৰিখ 3 মাহ 2022 ঠিক আছে তো আপোনালোকে যোনে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লগত যদি জড়িত কিবা বেলেগ ইনফৰমেশ্যন লাগে মোৰ কমেণ্ট বক্সত জনাব মই বেলেগকৈ ভিডিঅ' বনাই হ'লেও বা আপোনালোকক ৰিপ্লাই দি হ'লেও এইটোৰ উত্তৰ দিম এতিয়া আহিলোঁ আৰু এটা খবৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিব দিছে অতি সোনকালে 1 লাখ নিবনুৱা যুৱক যুৱতীসকলৰ চাকৰিৰ বাবে এডভাৰটাইজমেণ্ট ওলাব আৰু most probably এটা কমন এক্সাম হ'ব প্ৰতিটো সাপোজ গ্ৰেড এ পোষ্টৰ বাবে এটা কমন প্ৰত্যেকটো বিভাগৰ গ্ৰেড এ পোষ্টৰ বাবে এটাই পৰীক্ষা পতা হ'ব গ্ৰেড বিৰ বাবেও এটাই পৰীক্ষা পতা হ'ব তেনেকুৱা মানে বেলেগকৈ পতা হ'ব মানে ধৰক স্বাস্থ্য বিভাগৰ গ্ৰেড এৰ 4টা পোষ্ট আছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 4টা পোষ্ট আছে তো স্বাস্থ্য বিভাগৰ বাবে গ্ৰেড এৰ বেলেগকৈ এক্সাম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড এৰ বাবে বেলেগকৈ এক্সাম তেনেকৈ নহ'ব এই দুটা গ্ৰেডৰ বাবে কমন এক্সাম পতা হ'ব যেন কমনলি যেন পৰীক্ষাটো হৈ যায় তেনেকৈ বেলেগ গ্ৰেডৰ বাবে এটা এক্সাম কমন এক্সাম পতা হ'ব কিন্তু তাৰ এডভাৰটাইজমেণ্টটো সোনকালে আহিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব দিছে আপোনালোকে এডভাৰটাইজমেণ্টৰ ফালে লক্ষ্য ৰাখিব তাৰ লগত কৈ দিওঁ আয়ুষ্মান ভাৰত যোজনা বুলি যিটো এটা যোজনা আছে যাৰ দ্বাৰা বছৰি 5 লাখ টকাৰ আৰ্থিক সাহায্য পায় যিসকল মানুহৰ বেমাৰ আজাৰ হয় তেওঁলোকে প্ৰাইভেট বা গভৰ্ণমেণ্ট হস্পিটেলত দেখুৱাৰ পাছত এইটো 5 লাখ টকাৰ মানে আৰ্থিক সাহায্য পায় এই কাৰ্ডটো বৰ্তমান প্লাষ্টিকৰ বনোৱা হৈ আছে যেন এইটো ভালকৈ চলি যায় বেয়া নহয় কাৰ্ডটো আৰু কাৰ্ডটো ভেলিডিটি থাকে এবছৰত 5 লাখ টকাৰ আৰ্থিক সাহায্য পায় ঘৰৰ প্ৰতিজন সদস্যৰ নামত আপোনাৰ কাৰ্ডটো বনাই ল'ব পাৰে তাৰ বাবে আবেদন কৰিব লাগিব pmjay.gov.in এইটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিখি দিম ৱেবছাইটটো কিন্তু তাৰ লগত জড়িত কোন বেমাৰৰ ক্ষেত্ৰত এই কাৰ্ডটো উপলব্ধ মানে এপ্লাই কৰিব পাৰিব ক'ত কোনটো হস্পিটেলত এপ্লাই কৰিব পাৰিব গোটেইখিনি ৱেবছাইটত আছে আপোনালোকে চাই ল'ব ইয়াৰ লগত যদি কিবা কনফিউজন থাকে মোক জনাব মই আগতীয়াকৈ কৈছোঁ মই বেলেগ ভিডিঅ' হওক বা এইটো ভিডিঅ'ৰ কমেণ্টতে হওক মই ৰিপ্লাইটো দিব
ট্ৰাই কৰিম। চ' আশা ৰাখিছোঁ আপডেটবোৰ আপোনালোকৰ কামত আহিব। মোৰ ভিডিঅ' চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ। আকৌ এবাৰ আৰু এটা কথা কৈ দিওঁ, ভিডিঅ' চালে ভাল লাগিলে তাৰ পাছত কিন্তু লাইক আৰু কমেণ্ট কৰিবলৈ আপোনালোকে পাহৰি যায়। তো কাইণ্ডলি লাইক কমেণ্ট কৰা পাহৰি নাযাব, আৰু তাৰ লগত ভিডিঅ'জবোৰ অকণমান শ্বেয়াৰ কৰি দিব ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, যেন অকণমান ভালকৈ ইনফৰমেশ্যনবোৰ যাৰ যাৰ দৰকাৰ তেওঁলোকৰ হাততো গৈ পায়। চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ। থেংকছ ফৰ ৱাচিং মি এগেইন। নমস্কাৰ।